তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বৃহত্তৰ বেলতলা বহাগী উৎসৱ। সংবাদ মেলযোগে এই কথা ঘোষণা কৰে বৃহত্তৰ বেলতলা বহাগী উৎসৱ বনগাঁও কমিটিয়ে। 9 মে'ৰ পৰা তিনিদিনীয়াকৈ আয়োজন কৰা এই উৎসৱৰ কাৰ্যসূচীত প্ৰয়াত শিল্পী ৰাজীৱ শদিয়াৰ পৰিয়াললৈ আগবঢ়োৱা হ'ব 1 লাখ টকাৰ এককালীন সাহায্য। আৰু 9 মে'ত অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত বিহু হুঁচৰি প্ৰতিযোগিতা। প্ৰথম পুৰস্কাৰ হিচাপে থাকিব নগদ 1 লাখ টকা। তদুপৰি তিনিওটা দিনতে জনপ্ৰিয় শিল্পীয়ে পৰিৱেশন কৰিব সংগীতানুষ্ঠান। আমাৰ এই 47তম বৃহত্তৰ বেলতলা বহাগী উৎসৱ বনগাঁৱৰ অহা 9, 10, 11 মে' তাৰিখ আৰু 28, 29 আৰু 30 বহাগ 1432 সহস্ৰাব্দৰ এই সংবাদমেলখন আয়োজন কৰিছোঁ। পতাকা উত্তোলনৰ প্ৰথম দিনাখন আমাৰ এই অঞ্চলৰ যি আমাৰ খিলঞ্জীয়া খেলা, আজিকালি খেলাও মানে বাহিৰৰ আৰু খিলঞ্জীয়া আমাৰ যেনেকৈ সৰুকালৰ পৰা ৰছী টানা, টেকেলি ভঙা, এনেকুৱা ধৰণৰ যি আমাৰ মহিলা পুৰুষ সকলোৱে যাতে এক উৎসৱমুখৰ পৰিৱেশত খেলা ধূলা কৰিব পাৰে, তাৰ কাৰণে পানী পাৰ এইবিলাক এনেকুৱা ধৰণৰ যিমান খেল আছে সেই খেল ধূলাৰে আমাৰ এই এটা আৰম্ভ হ'ব। পতাকা উত্তোলনত আমাৰ এই অঞ্চলৰ বশিষ্ঠৰ ওচৰৰ পৰা যিমান উন্নয়ন কমিটি আছে, ডেভেলপমেণ্ট কমিটি যিমান জ্যেষ্ঠ আছে, এই বৃহত্তৰ বেলতলা অঞ্চলত সামৰি বশিষ্ঠৰ পৰা মানে আমাৰ লতাকটাৰ পৰা দক্ষিণ গণেশ নগৰৰ পৰা আমাৰ নতুন বজাৰ, চাৰিআলি, সৌৰভ নগৰ যিমান অঞ্চল আছে, চাৰ্ভে, ৰুক্মিণী নগৰ, এই সকলো অঞ্চলৰ জ্যেষ্ঠ নাগৰিকসকলক সেইদিনা আমাৰ এই বিহুত